সকলোকে মনোজ ভাই ফেশনলৈ স্বাগতম জনাইছো। আজি এটা নতুন ভিডিও লৈ আহিছো, অলপ বেলেগ ধৰণৰ। আনকালে মই আপোনালোকৰ বাবে লৈ আহো মিচিং জোৰা ধুনিয়া ধুনিয়া, কিন্তু আজি অলপ বেলেগ ধৰণৰ কাপোৰ লৈ আহিছো। এয়া দেখা পাইছেনে আপোনালোকে? এফালৰ পৰা চাওক, এইখিনি হৈছে পিয়ৰ টচ মুগাৰ সিঙ্গল চাদৰ। বিভিন্ন ধৰণৰ আপোনালোকে বিভিন্ন কালাৰৰ বিভিন্ন ফুলৰ ডিজাইনত পিয়ৰ টচ মুগাৰ সিঙ্গল মেখেলা পাই যাব আৰু পিয়ৰ টচ মুগাৰ গামোচা পাই যাব। আপোনালোকে সুন্দৰ সুন্দৰ গামোচা আছে, দুফালে ফুল থকা, মাজত বুটা থকা, গুণাৰে কাম কৰা সুন্দৰ সুন্দৰ পিয়ৰ টচ মুগাৰ গামোচা পাব আপোনালোকে। আৰু এইবোৰ হৈছে নাচনী ৰিহা, খুবেই বেছি সুন্দৰ সুন্দৰ পিয়ৰ টচ মুগাৰ নাচনী ৰিহা পাই যাব আপোনালোকে। আৰু সিঙ্গল মেখেলাও পাই যাব পিয়ৰ টচ মুগাৰ। এইবোৰ হৈছে সিঙ্গল মেখেলা, সুন্দৰ সুন্দৰ উকা সিঙ্গল মেখেলা, ফুল নথকা। আৰু আগফালে চাক বিভিন্ন ধৰণৰ মেখেলা চাদৰ আছে, মই দেখুৱাম বাৰু এযোৰ এযোৰকৈ ধুনীয়া ধুনীয়াকৈ। আৰু মোৰ পাছফালে আছে এইবোৰ পাজক যোৰা, চেক যোৰা বুলি কয় কিছুমানে। খুব সুন্দৰ সুন্দৰ কালাৰত, সুন্দৰ সুন্দৰ কেছ বচা ডিজাইনত আপোনালোকে পাজক যোৰা পাই যাব। এতিয়া বেছি পলম নকৰো, এফালৰ পৰা আপোনালোকক মই দেখুৱাই যাওঁ নে কি কয়। চেনেল সাবস্ক্ৰাইব কৰি থব যদি আপোনালোকে কিবা কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে, এতিয়া নহলে পাছত হলেও কামত আহিব নে কি কয় বাৰু। এয়া চাওক, আৰম্ভণিতে মই দেখুৱাইছো, এয়া হৈছে পিয়ৰ টচ মুগাৰ গামোচা। খুবেই সুন্দৰ গামোচা, ইমান ডাঙৰ ডাঙৰ ফুল আছে চাওক, দুয়োফালে ফুল থকা গামোচা আৰু মাজত বুটা থকা। গামোচাখনৰ বহলটো 2 ফুট হ'ব আৰু দীঘলটো প্ৰায় 2 মিটাৰ মান হ'ব। চাওক দীঘলটো কিমান হ'ব আপোনালোকে চাই লওকচোন, মোৰ সমানে ওখ। আৰু দীঘলটো 5 ফুটতকৈ বেছি ওখ আছে, দেখিছেনে? খুবেই বেছি সুন্দৰ গামোচা, মাজত বুটা থকা ডিজাইন আছে। আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, যিটো আমাৰ স্ক্ৰীনত নম্বৰ আছে সেইটো হৈছে আমাৰ হোৱাটছএপৰ নম্বৰ। তাতে আপোনালোকে কন্টেক্ট কৰি ধুনীয়াকে অৰ্ডাৰ কৰিব পাৰিব। এইটো এটা আপোনালোকে ফুলৰ ডিজাইন হয়, ভালদৰে চাই লওক, যদি ভাল লাগে স্ক্ৰীনশ্বট মাৰি থব আৰু অৰ্ডাৰ কৰিব পাৰিব। এইটো এটা ফুলৰ ডিজাইন আপোনালোকে চাই থওক। আৰু নেক্সট এইটো এটা ফুলৰ ডিজাইন চাই থওক আপোনালোকে, এইটো এটা ফুলৰ ডিজাইন, স্ক্ৰীনশ্বট মাৰি থব যদি ভাল লাগিছে। আৰু ইয়াত পাতল পাতলকৈ গুণাৰে কাম কৰা আছে, অলপ ওচৰৰ পৰা দেখুৱাই দিওঁ তেতিয়া গম পাই যাব। দেখিছেনে? ইয়াত পাতল পাতলকৈ গুণাৰে কাম কৰা আছে, এইবোৰ চাওক। আৰু নেক্সট এইটো এটা ফুলৰ ডিজাইন আছে, এইটো চাওক, এইটো এটা ফুলৰ ডিজাইন। যোনটো ফুল ভাল লাগে আপোনালোকক সেই ফুলটো আপোনালোকে ল'ব পাৰিব। আৰু এইটো এটা ফুলৰ ডিজাইন, বঢ়িয়া বঢ়িয়া ফুলৰ ডিজাইন আছে, আপোনালোকে চইচ কৰিব পাৰে আৰু অৰ্ডাৰ কৰিব পাৰে। খুব সুন্দৰকৈ আপোনালোকে ল'ব পাৰিব মনোজ ভাই ফেশ্বনৰ পৰা। তাৰ পাছতে এতিয়া আহক চাও হেৰি নাচনী ৰিহা। নাচনী ৰিহা দেখুৱাবৰ কাৰণে কিছুমানে কৈ আছিলে, ভাবিলো মই এটা ভিডিঅ' সহকাৰে লৈ আহো আপোনালোকৰ আগত দেখুৱাবৰ কাৰণে। এইবোৰ হৈছে নাচনী ৰিহা, সুন্দৰ সুন্দৰ নাচনী ৰিহা কালেকশ্যন আহিছে। এইটো হৈছে কলা টচৰ নাচনী ৰিহা, ভালদৰে চাওক আপোনালোকে। নাচনী ৰিহা, কেছ বচা, কলা টচৰ, আৰু পাৰীটো হৈছে চকলেট কালাৰৰ। এয়া চাওক, আৰু এখন মই দেখুৱাই দিম আপোনালোকক নাচনী ৰিহা। আপোনালোকে চাব পাৰে, পচন্দ কৰিব পাৰে। ৰঙচুৱা টচৰো পাব, কলা টচৰো পাব, আপোনালোকে চইচ কৰক। এয়া চাওক নাচনী ৰিহা, খুবেই কম কম প্ৰাইজত আপোনালোকে কাপোৰবোৰ পাব। মনোজ ভাই ফেশ্বনত দি আছো, সুন্দৰ কাপোৰ, সুন্দৰ ফিনিচিং। আৰু এইবোৰ সকলোবোৰ হৈছে আমাৰ ধেমাজিত বোৱা, ধেমাজিৰ গাঁৱৰ শিপিনীয়ে বোৱা কাপোৰ, কোনো ধৰণৰ বাহিৰৰ কাপোৰ নহয়, আমাৰ ধেমাজিৰ মাটিশালত বোৱা কাপোৰ। তাৰ পাছতে এতিয়া আহক চাও সিঙ্গল মেখেলা টচৰ কোৱালিটি। আপোনালোকে এবাৰ ওচৰৰ পৰা চাওক, খুবেই সুন্দৰ কোৱালিটি, হেৰেঙা নহয়, ভিজাই ভিজাই বোৱা হয় সূতাটো। খুবেই বেছি সুন্দৰ পিয়ৰ টচ মুগাৰ সিঙ্গল মেখেলা। মই যিকোনো এখন মেখেলা আপোনালোকক এতিয়া খুলি দেখুৱাই দিম। আপোনালোকে ইয়াৰ জোখটো কিমান হ'ব, দীঘলটো কিমান হ'ব, দিশটো কিমান হ'ব আপোনালোকে চাব পাৰে। এয়া চাওক, খুবেই ধুনীয়া, ইমান ওখ, দেখিছেনে মেখেলাখন? মোৰ একেবাৰে ডিঙি পাইছেগে, ডিঙিটো একেবাৰে মানে হেৰি হৈছে, ডিঙিটো মানে নাইকিয়া হৈ গৈছে। চাওক ইমান ডাঙৰ সিঙ্গল মেখেলা, উকা পিয়ৰ টচৰ, দেখিছেনে? কোৱালিটি বহুত বেছি ধুনীয়া। আপোনালোকে লৈ 100% ছেটিছফাই হ'ব, 100 নহয় 200% ছেটিছফাই হ'ব, ইমান বেছি ধুনীয়া। আৰু এতিয়া চাওক আহক সিঙ্গল মেখেলা। সিঙ্গল মেখেলা বিভিন্ন ৰঙত আছে, সৰি ৰং নহয়, বিভিন্ন ফুলৰ ৰঙত আছে, ফুলৰ ডিজাইনত আছে। আপোনালোকে ফুলকেইটা চাব পাৰে। মই এতিয়া যিকোনো এযোৰ আপোনালোকক, সৰি এযোৰ নহয়, যিকোনো এখন এতিয়া আপোনালোকক মই খুলি দেখুৱাই দিম সিঙ্গল মেখেলা। এয়া চাওক ফুল থকা সিঙ্গল মেখেলা, এইখন চাওক ইমান ধুনীয়া। চাওক দেখিছেনে? ফুলটো ইমান সুন্দৰ লাগিছে, ইমান বেছি ধুনীয়া লাগিছে। ইয়াত ৰয়েল ব্লু, ৰেড আৰু গোল্ডেন গুণাৰে কাম কৰা আছে, খুব ধুনীয়াকে আপোনালোকে চাব পাৰে আৰু অৰ্ডাৰ কৰিব পাৰিব। আমাৰ স্ক্ৰীনত যিটো নম্বৰ আছে তাত আপোনালোকে কল কৰিব পাৰিব আৰু হোৱাটছআপ কৰিব পাৰিব। ইয়াত আছে কলা ফুলৰো আছে। এয়া চাওক ফুলকেইটা আপোনালোকে পচন্দ কৰক। এয়া হৈছে কলা ফুলৰ, ইমান ধুনীয়া এখন, চাওকচোন চিম্পুল হয় কিন্তু দেখিবলৈ বহুত বেছি ধুনীয়া। আৰু পিংক কালাৰৰ আছে, ৰেড, সৰি ব্লেক আৰু পিংক,
ব্লেক আৰু পিংক কালাৰ ফুলৰ আছে চাওক এয়া চাওক ধুনীয়া বহুত বেছি ধুনীয়া মেখেলাখন বহুত বেছি সুন্দৰ হয় আৰু ব্ৰেণ্ড নিউ হয় এই মাত্ৰ হালৰ পৰা কাটি অনা হয় আপোনালোকে চাব পাৰে আৰু এইফালে চাওক এখন চাওক দেখিছেনে ভালদৰে যদি আপোনালোকক ফটো লাগে তেতিয়াহ'লে আমি ফটো পঠিয়াই দিম হোৱাটছআপ কৰিব নম্বৰটো আছে আমাৰ স্ক্ৰীনত 9957436755 এইটো আছে আমাৰ হোৱাটছআপৰ নম্বৰ এইটো এটা ডিজাইন সকলোবোৰ ডিজাইন আপোনালোকে পাই যাব কণ্টেক্ট কৰিব নম্বৰ আছে আমাৰ স্ক্ৰীনত আৰু পাজক যোৰাৰ ভিতৰত সুন্দৰ পাজক যোৰা আছে মনোজ ভাই ফেশ্বনত আপোনালোকে পাই যাব পাজক যোৰা বহুতেই খুব ভাল পায় আৰু পিন্ধি বহুত ভাল লাগে ৰাফ ইউজ কৰিবলৈ ভাল ধুবলৈও ভাল কোনো ধৰণৰ বেয়া হৈ নাযায় ওচৰৰ পাজৰে পিন্ধি যাবলৈ আপোনালোকে খুব বেছি ভাল পাব ঠাণ্ডা গৰম বুলি চিন নাই যিকোনো বতৰতে আপোনালোকে পিন্ধিব পাৰে প্ৰথমতে আপোনালোকক মই এযোৰ পাৰ্পল কালাৰত দেখুৱাব বিচাৰিছোঁ পাজক যোৰা খুবেই ধুনীয়া মেখেলা চাদৰ কেইযোৰ খুবেই সুন্দৰ হয় আৰু এইবোৰ সকলোবোৰ ধেমাজি মাটিশালত বোৱা বুলি মই কৈছোঁৱে যিমানখিনি কাপোৰ আপোনালোকে দেখা পাইছে সকলোবোৰ আমাৰ মাটিশালত বোৱা হয় এয়া চাওক দেখিছেনে এখন ডিজাইনটো চাব পাৰে আপোনালোকে চাদৰ হয় এইখন তাৰপাছতে নেক্সট এইখন হৈছে আপোনাৰ মেখেলা এয়া চাওক এইখন হ'ব আপোনাৰ মেখেলা কালাৰ বহুত আছে কালাৰ ভেৰাইটি বহুত আছে এইটো ব্লাউজৰ পিচ হয় আৰু এনেধৰণৰ পাজক যোৰাত সাইড পটি নাথাকে আপোনালোকে ভুল নুবুজিব সাইড পটি নাই বুলি পটি নাথাকে আৰু এইটো এটা কালাৰ চাওক ব্লু কালাৰ চেক ব্লু কালাৰ বহুতৰে পছন্দৰ কালাৰ এটা হৈছে ব্লু আৰু এইটো কালাৰ আপোনালোকে চাব পাৰে মই অলপ খুলি দেখুৱাই দিছোঁ এয়া চাওক ইয়াৰ ডিজাইনটো চাব পাৰে ফুলৰ ডিজাইনটো আৰু কাপোৰ ফিনিচিং বহুত বেছি ধুনীয়া কোনো কমপ্লেইন নাই 200% মানে আপোনালোকে চকু মুদি ল'ব পাৰে আৰু খুব বেছি ধুনীয়া ব্লাউজ পিচ আৰু পটি নহয় ব্লাউজ পিচ আৰু মেখেলা পাই যাব আপোনালোকে আৰু এইটো এটা কালাৰ আছে যি কালাৰ আপোনালোকক ভাল লাগে সেইটো কালাৰে ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি থওক কোনটো কালাৰ ভাল লাগিছে আৰু ইয়াৰ কেছ বচা ডিজাইনটো ফুলৰ ডিজাইনটো আপোনালোকে চাব পাৰে কিছুমানত কেছ বচা আছে কিছুমানত ফুল আছে এইটো চাওক ধুনীয়া কালাৰত আছে ইয়াত গ্ৰীণ অৰেঞ্জ দেখিছেনে ব্লেক ধুনীয়া কালাৰত আছে ধুনীয়া ডিজাইনত আছে চইচ কৰক স্ক্ৰীনশ্বট মাৰক আৰু অৰ্ডাৰ কৰিব পাৰিব অসমৰ বাহিৰতো আমি ডেলিভাৰী কৰি আছোঁ অসমৰ যিকোনো প্ৰান্তৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে অসমৰ বাহিৰৰ পৰা অৰ্ডাৰ কৰিব পাৰে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ইয়াত য়েল্ল' কেছ আছে য়েল্ল' আৰু ৰেড কেছ খুব ধুনীয়া গোটেই কেইযোৰ বহুত বেছি ধুনীয়া বহুত বেছি মৰম লগা কাপোৰ কেইযোৰ আৰু এযোৰ চাওক চকলেট খুবেই বেছি সুন্দৰ খুবেই বেছি ধুনীয়া আৰু এতিয়ালৈকে যিসকল গ্ৰাহকে আমাৰ পৰা অৰ্ডাৰ কৰিছে এয়া মানে আপোনাৰ কেছ বচা যোৰা পাজক যোৰা বহুতে ছেটিছফাই হৈছে বহুত বেছি ভাল পাইছে আৰু নেক্সট থাকিলে দেখুৱাবলৈ আপোনালোকক এয়া মেখেলা চাদৰ যোৰা কেইযোৰমান আছে ইয়াত আনকমন মই ভাবিছোঁ দেখুৱাই দিওঁ আপোনালোকক এয়া চাওক ইয়াত মানে আপোনাৰ গাড়ী দিয়া নুনি হয় এয়া গোটেই সূতাখিনি নুনি নহয় নুনি মিক্স আছে ইয়াত আৰু আপোনালোকে ফুলৰ ডিজাইনটো চাওক বৰ ভাল লাগিব ইয়াত দেখিছেনে এয়া চাওক ফুলৰ ডিজাইনটো চাওক দেখিছেনে মাজে নুনি আছে খুব সুন্দৰ এযোৰ কাপোৰ খুব ধুনীয়া এযোৰ কাপোৰ ফুলৰ ডিজাইনে চাবনে আপোনালোকে ফুলৰ কালাৰে চাবনে খুবেই সুন্দৰ আৰু এয়া হৈছে আপোনাৰ মেখেলা এয়া চাওক এয়া মেখেলা ব্লাউজ পিচ পটি সকলোবোৰ পাই যাব আপোনালোকে এয়া হৈছে পটি আৰু ব্লাউজ পিচটো খুব ডাঙৰকৈ আছে চিন্তা কৰিব নালাগে পাই যাব আৰু নেক্সট এইটো এটা কালাৰত আছে মই যিযোৰ খুলি দেখুৱালোঁ একেই হয় খালি ইয়াৰ কালাৰটো অলপ বেলেগ ইয়াত আছে আপোনাৰ ৰেড আৰু ব্লেক চাওক এই কালাৰটো বহুত বেছি ধুনীয়া তাৰপাছতে আহিলে আপোনাৰ এতিয়া কটন কেঁচাপাতৰ যোৰা ল'ব পাৰিব বগা ৰঙত সেউজীয়া ফুলৰ এয়া চাওক কটন কেঁচাপাতৰ যোৰা অলপ মই খুলি দেখুৱাই দিছোঁ ফিক্স পাৰি থকা হয় কাপোৰ কেইযোৰ দেখিছেনে ফিক্স পাৰি থকা কটন কেঁচাপাত যোৰা ইয়াত মেখেলা ব্লাউজ পিচ পটি মেখেলাৰ ব্লাউজ পিচ ধুনীয়াকৈ আছে আৰু এইটো ব্লু কালাৰ ফুলত কটন কেঁচাপাত যোৰা আপোনাৰ ফিক্স পাৰি থকা চেল বৰ্ডাৰ বুলি ক'ব লাগিব এয়া চাওক এইযোৰ কোনো গুণে কম নহয় ইমান ধুনীয়া কাপোৰযোৰ আপোনালোকে যদি মন্দিৰ যায় নামঘৰলৈ যায় কোনোবা সকাম নিকামলৈ যায় তেতিয়াহ'লে এই কাপোৰযোৰ পিন্ধি যাব পাৰিব সঁচাকৈ বহুত বেছি ধুনীয়া লাগিব মেখেলা ব্লাউজ পিচ ধুনীয়াকৈ আছে এইযোৰ চাব পাৰে আপোনালোকে দেখিছেনে কলিজা কালাৰত আৰু ফুলটো হৈছে ৰঙা খুব ধুনীয়া গোটেই কেইযোৰ প্ৰায় চেল বৰ্ডাৰৰে হয় আৰু এইযোৰ চাওক এইযোৰ কেঁচাপাত কটন নহয় এইযোৰ
এইযোৰ চাওক, এইযোৰৰ মানে হেৰিটো আপোনাৰ ডিজাইনটো অলপ দেখুৱাই দিছোঁ মই আপোনালোকক। এয়া চাওক, দেখিছেনে? ডিজাইনটো অলপ দেখুৱাই দিছোঁ, খুব সুন্দৰ, খুব ধুনীয়া। তাৰপাছতে ইয়াত মেখেলা, ব্লাউজ পিচ, পটি সকলোবোৰ পাই যাব। আৰু শেষত মই আৰু এযোৰ দেখুৱাই দিছোঁ আপোনালোকক, কেচ বচা নুনি, কেচ বচা নুনি দেখুৱাই দিছোঁ। এইটো হৈছে আপোনাৰ ব্লাউজ পিচটো, প্ৰথমতে দেখুৱাই দিছোঁ, ব্লাউজ পিচটো দেখুৱাই দিছোঁ। তাৰপাছতে চাদৰখন দেখুৱাই দিওঁ, খুব ধুনীয়া এযোৰ কাপোৰ, খুব মৰম লগা এযোৰ কাপোৰ আৰু হেভি কাপোৰ। এয়া চাওক, কেচ বচা নুনি, কেচ বচা নুনি। এয়া চাওক, খুব ডাঙৰকৈ আছে কেচটো, বতাহত উৰি গৈছে, খুব ডাঙৰকৈ আছে কেচটো। ডিজাইনটো এবাৰ চাওক আপোনালোকে, মাজে মাজে নুনি আছে ইয়াত, সম্পূৰ্ণ কাপোৰযোৰ নুনিৰ নহয়, 50% নুনি আছে ইয়াত, দেখিছেনে? আৰু এইটো আপোনাৰ মেখেলা পিচটো হয়, খুবেই ধুনীয়া। আজি যিমান কেইযোৰ কাপোৰ দেখুৱালোঁ, খুবেই সুন্দৰ সুন্দৰ কাপোৰ। আপোনালোকে যদি অৰ্ডাৰ কৰি লয় তেতিয়াহ'লে বহুত ছেটিছফাই হ'ব, খুব বেছি ধুনীয়া হয় কাপোৰ কেইযোৰ, আৰু ফিনিচিং বহুত বেছি সুন্দৰ হয়। আৰু মেখেলাখন চাব পাৰে আপোনালোকে, খুবেই বেছি ধুনীয়া। আৰু যিযোৰ কাপোৰ আপোনালোকৰ ভাল লাগিছে, অৰ্ডাৰ কৰিম বুলি ভাবে, তেতিয়াহ'লে ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব। অসমৰ যিকোনো ঠাইৰ পৰা অৰ্ডাৰ কৰিব পাৰিব, অসমৰ বাহিৰৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। কেৱল এড্ৰেছটো দিয়ক হোৱাটছএপৰ জৰিয়তে, যিটো আমাৰ স্ক্ৰীণত লাগি আছে সেইটো হৈছে হোৱাটছএপৰ নম্বৰ 9957436755। এইটো হৈছে হোৱাটছএপ নম্বৰ। আৰু যি ভাল লাগিছে স্ক্ৰীণশ্বট মাৰক আৰু হোৱাটছএপত মেছেজ কৰক, আৰু ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছত আমি পঠিয়াই দিবলৈ পাৰিম। বাকী ইমানেই, আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত। আজিলৈ ইমানখিনিয়ে। যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।